অসম বৈদিক সমাজৰ অধিৱেশন অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন বোকাখাট বালিজান নতুন গাঁও নামঘৰৰ প্ৰয়াত বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত অহা 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। আজি উদযাপন কমিটিৰ উপসভাপতি তৰুণ দলেৰ সভাপতিত্বত হোৱা সভাত জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, কৃষ্ণ চহৰীয়া, জিতেন দাস, ডক্টৰ দেৱজিৎ বৰা, ৰেৱকান্ত হাজৰিকা, ৰাজীৱ শৰ্মা, ননী নাথ আদিয়ে বক্তব্য আগবঢ়ায়। মুখ্য সম্পাদক অজিত ৰাজখোৱাই প্ৰস্তুতিৰ সম্পৰ্কে বহলাই কয়। উল্লেখ্য যে অধিৱেশনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডক্টৰ নিৰ্মল চাহেৱালা, গুৱাহাটীৰ সাংবাদিক নিতুমণি শইকীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্যে কৰি কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। গ্ৰন্থ উন্মোচন, ভাওনা, আলোচনা চক্ৰও আদি অনুষ্ঠিত হ'ব। বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক সভাপতি হিচাপে লৈ গঠন কৰা আদৰণি সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে। মই শ্ৰী তৰুণ দলে আজি আমাৰ বোকাখাট বালিজান নতুন নামঘৰত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ জিলা সমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু ইয়াত আজি বিভিন্ন পৰ্যায়ৰ যিবিলাক সমিতি আছে, উপসমিতি কাৰ্যক্ৰমণিকা ইতিমধ্যে আমাৰ সমগ্ৰ অসমৰ ভকত বৈষ্ণৱক আদৰিবৰ বাবে আমি কেনেধৰণত আগবাঢ়িম সেই জিলা সমিতিৰ অন্তৰ্গত থকা উপসমিতিসমূহক লৈ পেলাই আমি আলোচনা কৰিলোঁ। গতিকে আহিবলগীয়া দিনবোৰ আমি সঁচাকৈ নিজক এটা ভাল জ্ঞান সমৃদ্ধ তেনেকুৱা এটা পৰিৱেশ আমি বোকাখাটত পাম। আমি নজনা কথা আধ্যাত্মিকতাৰ দিশত বহুখিনি কথাই শিকিব পাৰিম। গতিকে আমি বোকাখাটৰ সমাজ ব্যৱস্থাই বৈদিক বৈষ্ণৱ সম্পৰ্কত আগত তেনেকৈ বহুখিনি ক্ষেত্ৰত অজ্ঞ হৈ আছিলোঁ। এতিয়া আমি সেই ক্ষেত্ৰত আহিবলগীয়া দিনবিলাকত আমি বুজিব পাৰিম, জানিব পাৰিম বৈদিকনো কি, বৈষ্ণৱ সমাজ ব্যৱস্থানো কি, তাকে কৈ যিহেতু আপুনি বোকাখাট জিলাৰ বৈদিক বৈষ্ণৱ জিলাৰ এজন কৰ্মকৰ্তা, এই কৰ্মকৰ্তা হিচাপে আপুনি সদৌ অসম বৈদিক বৈষ্ণৱ মহাসভা জিলাসমূহৰ জ্যেষ্ঠসকলৰ পৰা আপুনি তেখেতসকলৰ পৰা কি পৰামৰ্শ ল'ব বা তেখেতসকলক আপুনি কি ক'ব বিচাৰে? মই ইতিমধ্যে জানিব বিচাৰিম, আমি বোকাখাটৰ বৈদিক বৈষ্ণৱ সমাজ ব্যৱস্থা ইতিমধ্যে নতুনকৈ আমাৰ গঢ়লৈ উঠিছে আৰু বৈদিক বৈষ্ণৱ মহাসভা অসমৰ অধিৱেশনে আমাৰ বোকাখাটত ইতিমধ্যে পদাৰ্পণ কৰিবই ইতিমধ্যে সময়ো আহি পাইছে। গতিকে প্ৰস্তুতিও বোকাখাটৰ জিলা সমিতিয়ে তেনেধৰণত আগবঢ়াই নিছে। গতিকে আমি ভাবিছোঁ সুন্দৰ সুকলমভাৱে আগবাঢ়িব আৰু আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱ, বিশেষকৈ বৈদিক বৈষ্ণৱ মহাসভাৰ যিসকল সন্মানীয় অনুভৱী ব্যক্তি আছে তেখেতসকলৰ থ্ৰুৱেদি আমি বৈদিক বৈষ্ণৱ মহাসভা, বৈদিক আৰু বৈষ্ণৱ সম্পৰ্কীয় কথাবোৰ বুজিব পাৰিম। ইতিমধ্যে আমি বুজোঁ বৈষ্ণৱ বুলি ক'লে একশৰণীয় দিশটো আমাৰ এক দেও এক সেউ নীতিৰে আমি ইতিমধ্যে আমাৰ অসমৰ সমাজ ব্যৱস্থাৰ মাজত পৰিচালিত হৈ আহিছোঁ। ইতিমধ্যে বৈদিক শব্দটোৱে আমাক অনুভৱ কৰিবলৈ বিচাৰিছে, অনুভৱ কৰাই আমি এই ধৰ্মীয় স্থানডোখৰৰ পৰা আঁতৰি গৈ আমি ঘৰবিলাকত প্ৰতিজন এনে এটা ঘৰ নাই অসমৰ সমাজ ব্যৱস্থাৰ মাজত মোৰ ব্যক্তিগতভাৱে অনুভৱ হয় যে অসমৰ এনেকুৱা এঘৰ মানুহ নাই য'ত একোখন নাম ধৰ্ম আমি ভকত বৈষ্ণৱে লৈ ভক্তি আন্দোলনৰ এটা পথ ইতিমধ্যে নিগৰাই তুলিছোঁ। তাৰ মাজতে আমাৰ ঘৰবিলাকক ইতিমধ্যে পুৰণা বৈদিক সংস্কৃতি যিটো আমি য'ৰ পৰা মানৱ সমাজ ব্যৱস্থাৰ উত্তৰণ ঘটিল সেই দিশটো আজিও আমি ঘৰুৱা পৰিৱেশবিলাকৰ মাজত পাই আছোঁ। ইয়াৰ পৰা ধৰ্মীয় স্থানৰ পৰা ওলাই গৈয়ে আমি আমাৰ ঘৰুৱা পৰিৱেশৰ মাজত খাদ্য সংস্কৃতিৰ দিশটোৱেই মোৰ ব্যক্তিগতভাৱে অনুভৱ হয়। সেই অনুভৱটোৱেই হ'ল বৈদিক সংস্কৃতিৰ এটা দিশ। গতিকে এইবিলাক কথা আমি বহু ক্ষেত্ৰত পিছ পৰি আছোঁ। গতিকে কেন্দ্ৰীয় সমিতিৰ অধিৱেশন ইতিমধ্যে পালেহি। আমি তেখেতসকলক জিলা সমিতিৰ তৰফৰ পৰা আদৰিবৰ বাবে ইতিমধ্যে বোকাখাট জিলা সমিতিয়ে প্ৰস্তুতি চলাই আছে। গতিকে তেখেতসকল আহিব, ইয়াত সমবেত হ'বহি, আমি আদৰণি জনাম, সকলোৱে আগভাগ ল'ম, সহযোগ কৰিম। গতিকে নজনা কথাবিলাক আধ্যাত্মিকতাৰ দিশত থকা নজনা কথাবিলাক শিকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।
ভৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে।